তো এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য যে আমাৰ যিটো আমাৰ CM ছাৰে বাংলাদেশী খেদাৰ যিটো কৈ আছে যে অসমীয়াৰ বজাৰ অসমীয়াই দখল কৰিব লাগে, সেই সময়তে আমি পিকনিক প্লেচত গ'লোঁ, বগামাটি পিকনিক প্লেচত। তাত এটা আইচক্ৰীম বেপাৰী লাগ পালোঁ, যিটো আইচক্ৰীম বিক্ৰী আছে। আমি লগৰকেইটা মিলি কিনে আইচক্ৰীম খাব গ'লোঁ। তাত আমি মাদাৰ ডায়েৰী আইচক্ৰীম বিচাৰিলোঁ, তো আইচক্ৰীম দিলে। তো আইচক্ৰীম আমি খালোঁ, মোটামুটি 4-5টা আইচক্ৰীম ল'লোঁ। তো আইচক্ৰীমটোত এটা বাকলিত আমি পালোঁ MRPটো 50 টকা লিখা আছিলে, বাকীকেইটাৰ MRPটো মুচাই আছে, মানে ৰুকি দিছে বা বগা লগাই দিছে, MRPটো নাই। তো নহ'লে কি হ'ল, আমি ধৰিলোঁ যে MRP কিয় মুচিছা। তো সেই তেনেকুৱাকৈ লাগিল অলপ, MRP কিয় মুচিছা। সি কৈছে যে আমাক কোম্পেনীৰ পৰা মুচি দি পঠায়। তো কোম্পেনীৰ পৰা মুচি দি পঠায়, কোন কোম্পেনীৰ পৰা মুচি দি পঠায়। তো সেনেকুৱাকৈ কথা পাতিলোঁ অলপ, পাতাতে গম পালোঁ যে সিহঁতে সেনেকুৱাকৈ স্কেম কৰিয়ে আছে। তাত 50 টকাৰ বস্তুটো 80 টকা লয়, 35 টকাৰ বস্তুটো 80 টকা লয়, সেনেকুৱাকৈ বেপাৰ কৰি আছে। তাৰপিছত তাক সুধিলোঁ ঘৰ ক'ত তোৰ। সি ক'লে যে মোৰ ওচৰতে ঘৰ। ওচৰত ক'ত? তাৰপিছত জোৰ দিয়াৰ পিছত সি ক'লে যে মোৰ মঙলদৈত ঘৰ। তাৰ মঙলদৈত ক'ত সোধাৰ পিছত সি ক'লে যে মোৰ খাৰুপেটীয়াত ঘৰ। তাৰ আধাৰ কাৰ্ড বিচাৰিলোঁ, কিন্তু সি দিব নোৱাৰিলে। তাৰপিছত মালিকৰ লগত কথা পাতিলে, মালিকৰ লগত আমি কথা পাতিলোঁ। পাতি কিনে গম পালোঁ, মালিকে ক'লে যে আমাক MRPটো কোম্পেনীৰ পৰা বনাই দি পঠায়। তো কোম্পেনীৰ পৰা MRPটো মুচি দি নপঠায়। মাদাৰ ডেইৰী এটা বহুত ডাঙৰ কোম্পেনী, তো তেখেতসকলেতো MRP মুচি কিনে বেপাৰ কৰিব নিদিয়ে। তো আপোনালোকে যেতিয়া আমাৰ এই মানুহবিলাকৰ কাৰণে আমাৰ কিছুমান পিকনিক স্পট দুৰ্নাম হৈ থাকে। তো গতিকে আপোনালোকে গ'লে এইবিলাক বস্তু চাব, MRP ঠিকে আছে নে নাই, বস্তুটো দাম কিমান বেছি লৈছে, নে আপোনালোকৰ এক্সপায়াৰী যোৱা মালো বিক্ৰী কৰে। তো সৰু ল'ৰা ছোৱালী খালে এইবিলাক বেমাৰ হয় বহুত। তো তাত বাৰু এক্সপায়াৰীৰ পাৰ হোৱা বস্তু নাপালোঁ, কিন্তু MRPটো লাগাতকৈ বহুত বেছি লৈ আছে। তো অৰিজিনেল MRPটো মুচি দিয়ে, লৈ কিনে তাতে ডাবল দাম লৈ আছে। তো এইখিনি বস্তু আপোনালোকে গ'লে যাতে চাই চিতি বস্তু লয়, অলপ চাব বস্তুখিনি। তো এইখিনি কথাৰ কাৰণে ভিডিঅ'টো বনালোঁ। এই MRP গেলা মুচিকে দিছা, মুচাকে আছে। কোনে মুচিছে? কোম্পানী নহয় দাদা, মই বেপাৰী হে। এই বেলেগ মাল চাওঁ নহয়, এনেকৈ মানুহক ঠগাই থকা আহি পেলাই, এটা ঠগাই থকা মানুহক আহি নাজনা মানুহ এইটো ডাইৰেক্ট সেই কৰে না। বেলেগ চাচোন, এইটো চাওক MRPটো মুচাই আছে ইয়াতে। MRPটো নাই, এই বগা মাৰি দিছে, এইটো বগা মাৰি দিছে চাওক, ৰুকি দিছে। আৰু এটা বেলেগ দেচোন, আৰু এটা বেলেগ দেচোন, এই আৰু এটা বেলেগ দেচোন। 50 টকা MRP কে মুচিছা, MRP কে মুচিছা। চাওঁ বেলেগ আৰু এক্সপায়াৰী চাওঁ, এক্সপায়াৰী চাওঁ, MRP মুচি কিনে ইয়াতে বেপাৰ কৰি আছে। ঘৰ ক'ত তোৰ? বাঙালীপাৰা ক'ত? মঙলদৈৰ ক'ত? খাৰুপেটীয়া পাওঁ। মঙলদৈ আৰু খাৰুপেটীয়া ডিফাৰেঞ্চ আছে নহয় ভাই, বহুত দূৰ ডিফাৰেঞ্চ আছে। খাৰুপেটীয়াৰ ক'ত? নাম কি? খাৰুপেটীয়াৰ ক'ত? খাৰুপেটীয়াৰ ক'ত? খাৰপেটি আপুনি টাংনি চাইলি চিনি পায় না? টাংনি চাইলি চিনি পায়। কি চিষ্টেমত বেপাৰ কৰিব খুজিছা? আইচা ক'ত থাকা ক'ত তই? মোৰ মামা লাগে, মামা তাত। বেপাৰ কি এনেকৈ কৰিছা? এনেকৈ তোৰতো আইচক্ৰীমৰ বেপাৰ, এই যোনবিলাক তই মাদাৰ ডেইৰীত লাভটো অলপ কম থাকে। নৰ্মেল আইচক্ৰীমটো 50% লাভ, 20 টকাত চেল কৰিছা, 6-7 টকা কিনা থাকে। মই কথাটো কৈছোঁ, বেপাৰৰ আইডিয়া আছে কাৰণে কৈছোঁ, প্ৰফিট থাকে। তোৰ নাম মুচি বিক্ৰী কৰিব লাগে, কি কথা আছে তই কৈছোঁ? MRP মুচি পেলাই বিক্ৰী কিয় কৰিব লাগে? কুবাম তোক, থানাটো দিম, কুবাম তোক। আধাৰ কাৰ্ডখন ফোন কৰি লচোন, আধাৰ কাৰ্ড ঘৰ ক'তচোন চাওঁ, ফোন কৰচোন আধাৰ কাৰ্ডখন। MRP মুচি পেলাই হৈ বাৰু বঙালীপাৰা পিকনিক প্লেচত বিক্ৰী কৰি আছে। সেই বুলি MRPটো মুচিব লগা একো নাই নহয়, বোলে ইয়াতে আনিছোঁ মই 10 টকা, তাৰ কাৰণে বেছি লওঁ, সেইটো ক'ব লাগে না, তেতিয়া দিব। MRP মুচি কিনে এতিয়া আমি বস্তু খাওঁ জানো কাৰণে কৈছোঁ।
আচলতে এই ৰাচিত কি লেখা? মুছলমানখিনি যে শেষ কৰিছে গাড়ী তোৰ গোটাই চিজ কৰি চক আমাৰ এই জাগাৰ পিকনিক প্লেচ গেলা দুৰ্নাম কৰা মানুহ এগিলাই যে বস্তু চস্তুৰ দাম বহুত বেছি কৰিছে দে বাহিৰৰ মানুহ আহিব আহি ইয়াতে আপোনাৰ আমাৰ অসমত আহি কিনে এনেকুৱা কৰে ক'ব পাৰিছা না এই সত্য কথা কৈছে আমাৰ বাবাও কৰিলে মামা মানে না ভাই লগা অলপ পাৰ তাক না আহিবা দি তাক তোক নহ'লে যাবা নেদাও তাক আহিবা দি মুচাকে আছে MRP বিলাক দিচোন দে ঐ ঘৰ ক'তে তোৰ ঘৰ ক'ত অমৃতসৰী চকন দাম মুচা কিয় দাম হা কোন কোম্পানী মাদাৰ ডেইৰী এনেকে পঠায় জালুকবাৰী পৰাই তই ক'ত থাকা তই ইয়াক নিবা আহ কিস্তি লাগবে আহ ভালকে আহ তাই ইয়াক লাগি ইয়াক লৈ যা তই আহি মাদাৰ ডেইৰী আহ। এতিয়া কেছ দিব ইয়াৰ অ যি 35 নাখা টকা 50 টকা এটা মালত MRP পালো কিবাকে আৰু বাকী চব মাল মোচা ইয়াক 80 টকা লাগে 35 টকা মাল MRP লিখা আছে 80 টকা লাগে তাক আকৌ মিলাই নহয় ইয়াক নিবা মিলাই কিয় দিব লাগে মিলাৰ ইয়াক কি নিবা। কথা আছে নহ'লে তইও কোব খাবি তাতে যায় আহ এইটো আৰু কি যুক্তিৰ কথা ক'বা মাদাৰ ডেইৰী যদি দি পঠাইছি সিহঁতে দেখোন ডাঙৰ ইমান ডাঙৰ কোম্পানী ৰেপুটেড কিমান কিলোমিটাৰ দূৰৰ পৰা আনে আপনি কি বই। এতিয়া কি কি আছে তোৰ যোনটো 20 টকা মাল খাইছে 6 টকা 7 টকা কিনা থাকে এই কি কি আছে হিচাপটো দে 50 কেইটা টকা খালে? চাহ ফোনটো দিছোন 50 টকা যেতিয়া 80 টকা বুলি কিয় কৈছে 50 টকাই যদি দাম 50 টকাই যদি দাম সেইটো মুচি মুচি 80 টকা বুলি কিয় কৈছা হেল্ল' হা ধৰাই 50 টকা লাগে কি পইচা বেছি দিব লাগে তহঁততে এটা বড়ো বাইদেউকেইটা বেছি কষ্ট কৰি আছে হিচাপত দাম বিক্ৰী কৰি আছে চিখত 10 টকা কেইটকা লাভ হয় তহঁতৰ আইচক্ৰীম 6-7 টকা কিনা থাকে 20 টকা বিক্ৰী আছে আইচক্ৰীম 50%ৰ ওপৰত লাভ আছে বাইদেউ টেক্স দিয়া নাই আৰু তাতকে ডাঙৰ MRP কিয় কৰিব মুচিছা ই যদি 10 টকা বেছি সোধে যে বগা পিকনিক স্পট দূৰ হৈছে 10 টকা এটা বেছি দিব লাগিব ইয়াক নিদিব নেকি 10 টকা MRP মুচি দিছে সি তাতে 80 টকা চাইছো 80 টকা মইতো লোৱা নাই না ক'ত ল'ম 80 টকাৰ কমত 1 টকাও কম নহয় বুলি কৈ আছা দেখোন 1 টকা কম নহয় 80 টকাত নহ'লে তোৰো বেপাৰ খেদাম এ বগা কাম তল তাপাই মাৰিম দাম পইচা